অভিযানক লৈ পেলাই যিটো এটা অতৃপ্ত তৃপ্তি লৈছে অত্যন্ত দুৰ্ভাগ্যজনক কথা আজি বহুতে আমাক প্ৰশ্ন কৰে যে কংগ্ৰেছে দিনত ইমান চৰকাৰ থকাৰ পিছত কংগ্ৰেছে কিয় তেওঁলোকক সত্তা নিদিলে মই আপোনালোকক এটা কথা কওঁ কিয় উচ্ছেদ কৰা নাছিলে এনেকুৱা কথাবিলাক মই আপোনাক যিবিলাক মানুহ বানপানী বা গৰাখহনীয়ে এইবিলাকত তেওঁলোকে নিজৰ বাসস্থান হেৰুৱাই যিবিলাক মানুহে আহি পেলাই কিছুমান মাটিত সংস্থাপন লৈ আছিলে সেই মানুহসকল বাংলাদেশী নহয় সেই মানুহসকল আপুনি যদি চাই আমাৰ হাতত ডকুমেন্ট আছে যিবিলাক মানুহক আপোনালোকে উচ্ছেদ কৰিছে সেই মানুহবিলাকে আজি বছৰ বছৰ ধৰি ভাৰতীয় নাগৰিক হিচাপে ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে মুখ্যমন্ত্ৰীয়ে বুলডোজাৰ হাতুৰি ভাল পায় পাহৰি নাযাব আমাৰ কোৰ্ট যেতিয়া স্থানান্তৰ কৰাৰ কথা হৈছিলে মই স্বাধীনতাৰ আগৰ পৰা স্বাধীনতাৰ পিছলৈকে এনে কোনো মুখ্যমন্ত্ৰী দেখা নাই যোনে গৈ পেলাই ৱাল ভাঙি হাতুৰি মাৰি পেলাই তেওঁ সেইটো এটা তেওঁ ফেষ্টিভেল হিচাপে তেওঁ এইটো এটা মানে এণ্টাৰটেইন কৰে মই মুখ্যমন্ত্ৰীক কৈছো আজি লখিমপুৰত আপোনালোকে উচ্ছেদ কৰা কেইঘৰমান মানুহক আপোনালোকে 1.5 কথাকে মাতি দিলে বহু উচ্ছেদ আপোনালোকে কৰিছে মই অসমৰ ৰাইজক এটা কথা কৈছো যে হিন্দু মুছলমান নকৰিব এই শিলখাকুত যেতিয়া বুলডোজাৰ লাগিছিলে তেতিয়া আমাৰ যেনেকে হিয়াই কান্দিছিলে আজি সাপৰটো যেতিয়া মানুহে আৰ্তনাদ কৰিছে পৰ্বত জোৰাত যেতিয়া মানুহে আজি হাহাকাৰ কৰিছে কাৰ্বি আংলঙত যেতিয়া মানুহে কান্দিছে আজি বিটিআৰত যেতিয়া মানুহে মাটিৰ কাৰণে হাহাকাৰ কৰিছে বৰদুৱাৰ লোহাৰ ঘাটত যেতিয়া মানুহে মাটিৰ কাৰণে দিনে নিশাই পহৰা দিবলগীয়া অৱস্থা হৈছে কাজিৰঙাত যেতিয়া উচ্ছেদিত হৈছে গৰুখুটিৰ উচ্ছেদিত কচুতলিৰ উচ্ছেদিত গোটেই মানুহবিলাকৰ কাৰণে আমি সমানেই আমাৰ কিন্তু ন্যায় কান্দিছে হিন্দু মুছলমান নকৰিব বহুতে আমাক কয় যে আপোনালোকক কি উদ্যোগ নালাগে নেকি লাগে আমাক উদ্যোগ আমি কৈছো যিসকল মানুহে বানপানী গৰাখহনীয়াত নিজৰ ঘৰ পানীত তেওঁলোকৰ উচ্ছেদ হৈছে তাৰ পিছত তেওঁলোকে আহি পেলাই যেতিয়া ক'ৰবাত সংস্থাপন হৈ আছে তেওঁলোকক পুনৰ সংস্থাপনৰ দায়িত্ব চৰকাৰৰ দায়িত্ব কি অন্ন বস্ত্ৰ বাসস্থান আৰু ন্যায় এইকেইটা দিয়াৰ দায়িত্ব চৰকাৰৰ নৈতিক দায়িত্ব আৰু মই সেইসকল সমৰ্থকক কৈছো চৰকাৰৰ সমৰ্থনকাৰী সকলক কৈছো আপোনালোকে যেতিয়া মুছলমান মানুহৰ ঘৰত যেতিয়া আপোনালোকৰ বুলডোজাৰ লাগে আখুৰিক যিটো তৃপ্তি আপোনালোকে লয় এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু যেতিয়া বেলেগ কৰবাত লাগে তেতিয়া জয় অসম ধ্বনি দি ভাৰত মাতাকে জয় কৰি পেলাই জয় অসম কয় জয় অসম আমি কৈছো ধুবুৰী চাপৰিত হলেও জয় অসম ক'ব লাগিব লখিমপুৰত হলেও জয় অসম ক'ব লাগিব ডিমা হাছাও কাৰ্বি আংলং পৰ্বতজোৰা গোৱালপাৰা য'তেই নহওক কিয় আমি সকলোতে জয় অসম আমি কওঁ কিন্তু আপোনালোক নিৰপেক্ষ ভূমিকা এটা ল'ব মুখ্যমন্ত্ৰীক কৈছো ইণ্ডাষ্ট্ৰী বনাওক মাটি দিবৰ কাৰণে বহিৰাজ্যৰ বনিয়াক পানী দৰত মাটি দিবৰ কাৰণে যিটো আপোনালোকে একদম খুব হেৰিকে আপোনালোকে উচ্ছেদ কৰা এটা আপোনালোকে এইটো এজেণ্ডা কৰি লৈছে যে উচ্ছেদ মই কৰিমেই মই আপোনাক কৈছো পাপে বাপকো নেৰে যাৰ ঘৰত বুলডোজাৰ লগাইছে আজি শিলখাকুত পাহৰি নাযাব উলংগভাৱে প্ৰতিবাদ কৰা সেই মহিলাসকলৰ অন্তৰাত্মাই যি কান্দিছে এইবিলাকে কিন্তু আপোনালোকক আপুনি নিজে কৈছিলে যে পাপৰ হিচাপ হয় মই আপোনাক কৈছো মানুহৰ দুখীয়া মানুহৰ ঘৰত বুলডোজাৰ লগাই এনেকুৱা আখুৰিক তৃপ্তি নলব সাহস হ'বনে আপোনাৰ মন্ত্ৰীয়ে একে ৰাতিয়ে 36 বিঘা মাটি লৈছে তাত ক'ত গৈ পেলাই চাৰ্কুলৰ পোচাক বহাই একে দিনাই শ্ৰেণী পৰিৱৰ্তন কৰি আপোনালোকে জলাশয় মাটি শ্ৰেণী পৰিৱৰ্তন কৰিছে গ্ৰীণ বেল্টক কমাৰ্চিয়েল বেল্ট কৰি নিজৰ যেতিয়া মাটিবিলাক লৈছে শ বিঘা বাগান আপোনালোকে বহিৰাজ্যৰ বনিয়াৰ লগত আপোনালোকে অংক কৰি পেলাই মাটিবিলাক লৈছে পাহৰি নাযাব নিজে কৰিলে লীলা আৰু বেলেগে দেৰ কথা মাটি লৈ পেলাই কৰবাত থাকিলে ধৰি বান্ধি কিলা দুৰ্ভাগ্যজনক কথা মুখ্যমন্ত্ৰীক কৈছো উচ্ছেদৰ নামত মানুহক ভয় আৰু ভীতিগ্ৰস্ত কৰি ২৬ৰ নিৰ্বাচনী বৈতৰণি কৰিবৰ কাৰণে এইবাৰ আপুনি গম পাই গ'ল যে আপুনি হিন্দু ভোটৰ পলাৰাইজ এইবাৰ কৰিব নোৱাৰে ডিভিজন হৈ গ'ল কাৰণ আপোনালোকৰ বাকী আৰু ফাঁকি ভেলকিবাজি অসমৰ ৰাইজে বুজি পাইছে আৰু সেইকাৰণে এইবাৰ আপোনালোকে গোৱালপাৰা পৰ্বতজোৰা আপোনালোকে গোটেইবিলাক অঞ্চলতে আপোনালোকে ধুবুৰী সকলোতে উচ্ছেদ কৰি মুছলমান ভোটখিনি ভয়ভূত ভীতিগ্ৰস্ত কৰি একগোট কৰিবৰ কাৰণে যি নিকৃষ্ট ৰাজনীতিত আপোনালোক লিপ্ত হৈছে অত্যন্ত দুৰ্ভাগ্যজনক চৰকাৰৰ কাম অন্ন বস্ত্ৰ বাসস্থান ন্যায় প্ৰদান কৰা মুখ্যমন্ত্ৰী অসমৰ এই থলুৱা এই অসমৰ যিসকল মানুহ আছে হাতী খোৱা যিসকল শ্ৰমিক আছে হাতী খোৱা যিসকল কৃষক আছে বুলডোজাৰ লগাই আখুৰিক তৃপ্তি লোৱাৰ পৰিৱৰ্তে চৰকাৰৰ যিবিলাক জেগাত খালী মাটি আছে তাত আপোনালোকে উদ্যোগ বহাওক আদানী আম্বানীক মাতি দিয়ক এইসকল মানুহৰ নিৰীহৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক শেষত মই অসমৰ ৰাইজক কৈছো তৃপ্তি নল'ব গৰুখুটিত উচ্ছেদ হৈছিলে তাত মৃত্যু হৈছিলে মানুহৰ
গৰু খুটিত লৈ এওঁলোকে ব্যৱসায় কৰি দীৰ্ঘায়ত তেওঁলোকে গৰু খুটিত লৈ পেলাই তেওঁলোকে কিমান শ শ কোটি টকা আত্মসাৎ কৰিলে পাহৰি নাযাব। কাজিৰঙা উচ্ছেদৰ মানুহবিলাক ক'ত গ'ল, জামুগুৰি উচ্ছেদৰ সেই মানুহবিলাক ক'ত গ'ল, এই কথাবিলাক অসমৰ ৰাইজে এপাক সোধক যে ইমান বিলাক যে উচ্ছেদ কৰিছে সঁচাকৈয়ে যদি বাংলাদেশী, কিমান বাংলাদেশী এওঁলোকে ডিপৰ্ট কৰিলে তাৰ হিচাপ অসমৰ ৰাইজক দিব লাগে। সেইকাৰণে মই কৈছো পাহৰি নাযাব অসমৰ ৰাইজ, এওঁলোকে সাপ হৈ খুটে বেজ হৈ জাৰে। 65 পুচবেকৰ নামত আজি কেইদিনমানৰ আগত তেওঁলোকে ইয়াৰ পৰা বিতৰণ কৰিব বিচাৰিছিলে, আকৌ তেওঁলোকে তেওঁলোকৰ ঘৰলৈ পুনৰ ঘূৰাই পঠাবলগীয়া হ'ল। এয়াই হৈছে এইখন চৰকাৰৰ পলিটিকেল ষ্টাণ্ট দেখুওৱা, অসমৰ ইয়াত থকা খাটি খোৱা মানুহৰ ওপৰত বুলডোজাৰ লগাই মানুহক মানসিকভাৱে হাৰাশাস্তি কৰা যি নিকৃষ্ট ৰাজনীতিত লিপ্ত হৈছে, ই অত্যন্ত ভৱিষ্যতৰ কাৰণে